বহু চৰ্চিত আলফা আৰু কেন্দ্ৰ চৰকাৰ আৰু অসম চৰকাৰৰ যি চুক্তি আজি নতুন দিল্লীত স্বাক্ষৰিত হ'ল বুলি কৈছে আৰু ইয়াতে বহু মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মই এই ক্ষেত্ৰত মোৰ হাতত যিখিনি তথ্য আহি পৰিছে মই ইয়াৰ পৰা খুব বেছি অসমে পাইছে বুলিও ক'ব নিবিচাৰোঁ আৰু এইখিনি কৰিবলৈ সংযুক্ত মুক্তি বাহিনীয়ে যদি ভাবিছে যে তেখেতসকলে এইখিনি কৰিবলৈ ভাৰতৰ সেনাৰ বিৰুদ্ধে বা ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল তেতিয়াহ'লে সেয়াও কিন্তু বৰ সঠিক সিদ্ধান্ত নাছিল বুলিয়েই ক'ব লাগিব। যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা সেই ক্ষেত্ৰত কোনো ধৰণৰ মীমাংসা হোৱা নাই বুলি কৈছে আৰু অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে 2019 চনৰ পূৰ্বে এখন সমিতি গঠন কৰি দিছিল। এই সমিতিৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শৰ্মা ডাঙৰীয়াই যেনেধৰণে ইয়াৰ প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰ ওচৰত দিবলৈ গৈছিল সেই প্ৰতিবেদনত অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে বিভিন্ন ধৰণৰ সুবিধাৰ কথা আছিল। সেইখিনি বিষয়ে এই চুক্তি নিমাত তাত থকা বিভিন্ন পৰামৰ্শাৱলী তেওঁলোকে গ্ৰহণ কৰিম বুলি কোৱা নাই, যিহেতু সেইখন 3জন বিভিন্ন উচ্চ ন্যায়ালয়ৰ এডভোকেট জেনেৰেল আৰু ৰিটায়াৰ্ড হাইকোৰ্ট জাজৰ লগতে ছাত্ৰ সন্থা আৰু বিভিন্ন সদস্যৰ পৰামৰ্শত সেইখন সমিতিৰ প্ৰতিবেদন দাখিল হৈছিল। তাত অসমৰ স্বাৰ্থ ৰক্ষাৰ্থে বহুত কথা আছিল বুলি আমি ভাবোঁ। ঠিক তেনেকৈ যিখিনি কথা কৈছে যে NRCৰ কথা, বৰ্ডাৰৰ সুৰক্ষাৰ কথা, লেণ্ড ৰেকৰ্ডছ ডিজিটেলাইজেশ্যনৰ কথা, লেণ্ড টাইটেল ভাল ধৰণে যাতে পাব পাৰে তাৰ বাবে এগ্ৰিকালচাৰ কৃষিভূমিৰ নিৰাপত্তাৰ কথা, এই গোটেইবিলাক ৰাজ্যৰ যিবিলাক বিষয় সেইবিলাকৰ ক্ষেত্ৰত জনগণৰ স্বাৰ্থত ৰাজ্য চৰকাৰে কৰিবলগীয়া কাম। ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ লগত চুক্তি হ'ব নালাগে। যদিহে ৰাজ্য চৰকাৰখন জনবিৰোধী হয়, ৰাজ্য চৰকাৰখন কোনো বিদেশী ৰাষ্ট্ৰৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়াহ'লেহে কেন্দ্ৰ চৰকাৰে হস্তক্ষেপ কৰি চৰকাৰখনক সঠিক দিশত নিব লাগে। ঠিক তেনেকৈ যিবিলাক কনকাৰেঞ্চ লিষ্টৰ বা আমাৰ মানে 1 নম্বৰ লিষ্টৰ হয় সেইবিলাকৰ ক্ষেত্ৰতো কেন্দ্ৰ চৰকাৰে অসমত ছুপাৰভিজন কৰিবই লাগে যাতে তেওঁলোকৰ প্ৰজেক্টখিনি ভালকৈ হয়। ৰেলৰ কথা কৈছে, ৰেলৰ ক্ষেত্ৰত বা শিক্ষাৰ ক্ষেত্ৰত, ফ্লাড কণ্ট্ৰলৰ ক্ষেত্ৰত অসম বিধানৰ পৰা কেইবাবাৰো প্ৰস্তাৱ আছে যে বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। অসমৰ বাবে বিভিন্ন ধৰণৰ ধৰক ভাৰত চৰকাৰৰ হেভি ইণ্ডাষ্ট্ৰিজ অথবা ডিফেন্স বিভাগৰ উদ্যোগ, যিটো DRDOৰ বা অৰ্ডিনেন্স ফেক্টৰী বা ৰেলৱে লোকো, যিটো মৰিয়নিত এটা ফেক্টৰী আছিলে, এটা সময়ত হোৱাৰ কথা আছিল, সেইটোতো নহ'লেই। সেই গতিকে এইবিলাক প্ৰকৃততে কৰিবলগীয়া আছিল, এইখিনিও চৰকাৰে কৰাৰ কথা কোৱা নাই। আৰু মই কোৱা শুনিছোঁ যে 1 লাখ, ইয়াত উল্লেখ নাই 1 লাখ কোটি ইনভেষ্টমেণ্ট হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। ইনফ্ৰাষ্ট্ৰাকচাৰ আমাক লাগে, কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ নামত অধিক পুঁজি লোন লৈ তাৰপিছত এছাম নতুন ঠিকাদাৰ, এছাম মধ্যভোগী সৃষ্টি কৰা, এইটো যদি অসমৰ উন্নয়ন বুলি ভবা হয় সেয়া ভুল হ'ব। ঠিক তেনেকৈ ইয়াতে দেখা গৈছে যে প্ৰব্লেম অফ ফ্লাড এণ্ড ছইল ইৰ'শ্যন ইন আছাম উইল বি ট্ৰিটেড এজ নেশ্যনেল প্ৰায়ৰিটি। নেশ্যনেল কেলামিটি হ'ব লাগে আৰু ইয়াৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ সমস্যা সমাধানৰ চেষ্টা কৰিব লাগে। ঠিক তেনেকৈ যিবিলাক শিক্ষা বা ক্লজ 6ত থকা অসমীয়া ভাষা ৰক্ষা, অসমৰ সংস্কৃতি ৰক্ষা, এই ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি কৰিব লাগে। কিন্তু যোৱা সময়ছোৱাত দেখাই গৈছে যে অসমীয়া মাধ্যমৰ স্কুলবিলাক ধ্বংসৰ দিশলৈ গৈ আছে। অসমীয়া মাধ্যমৰ ওপৰত হিন্দী ভাষা, সংস্কৃত ভাষা, বিভিন্ন ধৰণৰ ভাষা বা CBSE বোৰ্ড জাপি দিয়াৰ চেষ্টা হৈছে। সেই গতিকে এইখিনিৰ কাৰণে প্ৰকৃততে অসম চৰকাৰ জবাবদিহি হ'ব লাগে আৰু অসম চৰকাৰে নিজৰ কৰণীয়খিনি এতিয়ালৈকে কিজানি কৰা নাই আৰু সেই গতিকে আলফাৰ দ্বাৰা কৰা বুলি কিয় দেখাব গৈছে যে আলফাই হেঁচা দিয়াৰ কাৰণে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে, মই বুজি পোৱা নাই। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি।
বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।